Hello friend, good morning, back to my channel. তো ৰাতিপুৱা উঠি আধা কাম হৈ গ'ল মোৰ কাৰণ আজি গাঁৱৰ পৰা মাহীহঁতে আহিব, মাহীৰ ছোৱালীজন আহিব। তো মাছ চাছ ৰাখিলোঁ, বাচি চাচি ধুইছি, এতিয়া মাছ ভাজি আছোঁ আৰু এতিয়া দালি নবনাওঁ, মাছৰ জোল বনাম আৰু কি বনাওঁ, মাছ টেঙাই দি বনাম, নহ'লে বিলাহী দি এনেকৈ বনাম আৰু কচু আছে, কচু বনাম, কচু মাছৰ মাথাই দি কচু বনাই দিম আৰু মাছ জোল বনাম আৰু ভাতকেৰেলা আছে, ভাতকেৰেলা ভাজিম আৰু লাওৰ পাত আছে, লাওৰ পাতৰ চাটনি, বাছ একেটা আইটেমে কৰিম। আৰু সিহঁতে গাড়ীত উঠিছে, আহি আছে, ফোন কৰিছিলে মোক আৰু ৰাতিপুৱা একদম 4টাৰ পৰাই ৰ'দটো যেনেকৈ ওলাইছে, মানে একেদিনটো গৰমত মানে থাকিব পৰা নাই। ৰ'দ দিলে ৰ'দে দি থাকে, বৰষুণ দিলে বৰষুণেই দি থাকে, একেদিন এনেকুৱা ৰ'দ দি আছে, মানে অৱস্থা বেয়া হৈ গৈ আছে। এতিয়া মাছখিনি কেৰাহী বহাই দিছোঁ, মাছখিনি ভাজি লওঁ, তাৰপিছত কচুখিনি কাটিম আৰু ইহঁতে আহি পেলাই আকৌ আনিব যাব লাগিব কাৰণ মোৰ ৰুমটো চিনি নাপায়, প্ৰথমবাৰ আহি আছে। তো পটাপট মাছখিনি ভাজি লওঁ আৰু ইহঁতে আহিলে ফোন কৰিবই, তেতিয়া আনিব যাম আৰু মই। মাছ ভজা হৈ গ'ল আৰু কচুখিনি বাচি আছোঁ, কচু বাকলি চাকলি এৰাই থৈ দিওঁ, পিছত বনাম আৰু। এতিয়া কচুখিনি পটাপট কাটি লওঁ, মাছখিনি ভাজিলোঁ, কমপ্লিট হৈ গ'ল মাছ ভজা। এতিয়া এইখিনি কৰি সিহঁতক আনিবও যাব লাগিব কাৰণ ৰাস্তা চিনি নাপায়, সেইটো কাৰণে পটাপট অলপ জলদি কামবিলাক কৰি আছোঁ আৰু। এতিয়া পটাপট কাটি লওঁ এইখিনি। কচু কটা হৈ গ'ল, চব ৰেডি কৰি থৈ দিছোঁ, বনালে হ'ল আৰু। লাওৰ পাত ধুই থৈ দিছোঁ, ইফালে কচুখিনি, মাছ ভজা হৈ গৈছে এয়া, আৰু মাছৰ তিতাও আছে, মাছৰ তিতা বনাম, মাথাখিনি কচুত দিম আৰু সিহঁতক এবাৰ ফোন কৰি লওঁ কিমান দূৰ পালে, তাৰপিছত আনিব যাম আৰু দোকানৰ পৰা অলপ বস্তু আনিব আছে, সেইখিনিও লৈ আহিম, সিহঁতক আনিব যাম আৰু এতিয়া, আৰু লগতে বজাৰো কৰি আহোঁ অলপ। মাহীহঁতে আহি পালে, নেমু চৰবত দিলোঁ, মাহী ভণ্টিৰ বাচ্চা এইকেইটা, ভণ্টি তামোল কাটিব লগাই দিছোঁ। এতিয়া মই পটাপট বনাই লওঁ আৰু আগতে কচুখিনি বনাই লওঁ, তাৰপিছতে এইখিনি বনাওঁ। তো গৰমত অৱস্থা নাই, বনাই আছোঁ আৰু ইহঁতে ঠাণ্ডা খাই আছে, বাবু মাহী বহি আছে ফেনৰ তলত আৰু মই ইফালে বনাই আছোঁ। আৰু মাইনাই বাচন ধুব লাগছে, বাচন ধুব গৈছে, তাই বাচন ধুই আছে। এইফালে মোৰ মাছৰ চব্জি, কচুখন হৈ গ'ল বনোৱা, এইফালে মাছৰ চব্জি, মাছ বনাবৰ কাৰণে বিলাহী ভাজি আছে। আৰু লাওখিনি চাটনি বনাবৰ কাৰণে ভাজি ল'লোঁ, এতিয়া ফেনৰ তলত দি ঠাণ্ডা হ'ব দিছোঁ, সেইখিনি ঠাণ্ডা হ'লে মিক্সিত পিচিম আৰু। ইমান গৰম দিছে ইয়াতে, গুৱাহাটীত বহুত গৰম। মাছৰ চব্জি উতলি গ'ল, মাছ দি দিওঁ। আৰু এইখিনি থৈ দিওঁ, এইখিনি কালি বনাব পাৰিম। এতিয়া এইখিনি হৈ গ'লে নমাই পনীৰখিনি বনাম, পনীৰ আনিছোঁ, তাৰপিছত এইখিনি ভাজিব আছে, এইখিনি ভাজি তাৰপিছত হৈ যাব আৰু।
তো এতিয়া ইফালে গৈ আছোঁ চাবিতে এইখিনি পিছল পালেং শাক ছিঙো পালেং শাকেদি পনীৰ বনাম এই আকৌ অন কৰিলোঁ দেখোন মই তেতিয়া উঠোৱাই নাই ইয়াতে জিকে হৈ গ'ল বল একেবাৰে ধুই লওঁ পনীৰৰ চব্জিটো ভাজি ল'লোঁ হা আৰু ইয়াত উতলি আছে এতিয়া দি দিওঁ আৰু এইখিনি পালেং শাকেদি বনাইছোঁ আৰু কিমান ৰ'দ দিছে গৰম বনোৱা হৈ গ'ল বনাবলৈ মাথাটো গৰম উঠি গৈছে একদম থাকিব পৰা নাই আৰু ইমান ৰ'দ দিছে ৰ'দটো একদম মানে ৰ'দৰ ফালে চাবই নোৱাৰি ইমান ৰ'দ দিছে এতিয়া পনীৰ হৈ গ'ল সেইটো নমাই দিওঁ আৰু নমাই এতিয়া এইখিনি ভাজি ল'ম এতিয়া ভাত খাব ভাত বাঢ়ি আছে মাইনাই আৰু এয়া চব ওলাই ল'লোঁ আচাৰ চাচাৰ চব একদম পনীৰৰ চব্জিটো আনছা চব্জি ভাল হৈছে না ভাল লাগছে মাইনাও ভাল লাগছে ধুনীয়া লাগছে তেওঁ মাহী টেষ্টি টেষ্টি এতিয়া গৈ আছোঁ ভণ্টিৰ ঘৰত সৰু ভণ্টিৰ ঘৰত গৈ আছোঁ চবে ভাত খালোঁ খাই লৈ অলপ লেকচাৰ মাৰিলোঁ লেকচাৰ মাৰি এতিয়া ভণ্টিৰ ঘৰত যাই আছোঁ সৰু ভণ্টিৰ ঘৰত সিহঁতে গুচি গ'ল আৰু ল'ৰা দুটাও গ'ল এতিয়া মাহী আছে আৰু মাইনাহঁতৰ ঘৰত মই আছোঁ তো আমি অলপ দেৰিকৈ যাম আৰু ইয়াৰ পৰা তো এতিয়া কি পোকে এইটো তো ইফালে নাম ধৰি আছে অন্ধকাৰ হৈ গৈছে মোবাইলত অলপ মানে ইয়া লাগে পোহৰ লাগে এতিয়া সিহঁতে গৈ পোৱা নাই ফোন কৰিছিলোঁ গৈ পোৱাতে অলপ টাইম লাগিব আৰু তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো এতিয়া যাইছোঁ পুৰা ভালে আছেনে ভাল নহয় কি হৈছে বেমাৰ এতিয়া আমি আহিলোঁ লাইট লৈ আহিলোঁ পাণ লৈ আহিলোঁ মোৰ কাৰণে তামোল আছে পাণ খতম হৈ গৈছিলে পাণ লৈ আহিলোঁ তামোলটো মাহীহঁতে লৈ আহিছিলে ঘৰৰ পৰা আৰু এতিয়া মাহীয়ে জাম খাই আছে খতমে কৰি দিলে বহি আছে মাহীয়ে ভাল লাগছে খাই ডায়েবেটিছৰ কাৰণে ভাল দে ভাল লাগছে আৰু মাহী মই বহি আছোঁ ইয়াতে কথা পাতি আৰু কালিৰ পৰা বাবু মাইনাৰ পৰীক্ষা আছে তো সিহঁতে পঢ়িব গ'ল সেইটো ৰুমত তো আমি এইটো ৰুমত এনে কথা পাতি আছোঁ আৰু মোৰ ফোনটো গৰমত মুখ মুচতে ক'ত গুচি গ'ল সিহঁতে থাক তোৰ ফোন ক'ত গুচি যায় মানে আৰু আজিতো ইমান গৰম আছিলে এতিয়া ৰুমত যাম ৰুমত গৈ অলপ মাংস লৈ যাম মাংস বনাম দিনৰে অলপ চব্জি আছে মাছ চাছ আছে হৈ যাব ন তো সেয়া খাম আৰু এতিয়া ইয়াতে পঢ়ি আছে এইটো ৰুমত মাহী মই কথা পাতি আছোঁ
মাহী জাম খাই খাই কথা পাতি আছে, ভিডিঅ' চাই আছিলোঁ। এতিয়া মই ভাবিলোঁ মই অকণমান বনাই লওঁ আৰু এতিয়া 7:30 বাজিছে, আমি 8টা মানত যামগৈ ইয়াৰ পৰা, ভণ্টিৰ ঘৰৰ পৰা। এতিয়া মই মাংস বনাই আছোঁ আৰু মাহী আৰু বৌৰ মাকে কথা দুজনী পূৰা। মোৰ মাজত বহিলৈ ভালে আছিল ন, মোৰ মাজত এবাৰ বহোঁ দে, দুটা নাহে। এইটো বৌৰ মা, এইটো মোৰ মাহী আৰু মোৰ মাজত এতিয়া কথা পাতি আছোঁ দুইজনে, আৰু ইফালে মই বনাই আছোঁ। মাংস হৈ গৈছে, নমাই দিওঁ আৰু এতিয়া ভাতটো খাই ল'ম। মাহীৰো ভোক লাগিছে চাগে, জলদি জলদি ভাতটো খাই তাৰপিছতে মাহীৰ লগত অলপ কথা পাতি হৈ যাম আৰু। মই আৰু মাহী ভাত খাব ওলাইছোঁ, মানে খাইছোঁৱে, ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ। এতিয়া ময়ো লৈছোঁ। এইফালে দালি, মাছ, চিকেন, আচাৰ, চাটনি। ৰাতি অলপ চিম্পলে, ইমান হেভি কৰা নাই আৰু। মাহে মানা কৰিলে বনাব, কাৰণ গৰম দিন ন, পেলনি যাব। সেইটো মানে বেছি বনোৱা নাই, কাৰণ আমি দুজনে খাই আছোঁ। সেইটো মানে এতিয়া ভাতটো খাই লওঁ আৰু খাই শুই যাম আমি দুটা। মাংস কেনেকুৱা হৈছে? তো খা, খাই কিনে ক। খা। কাংৰি এনেকৈ খায় নেকি? খাবও নাজানে, এনেকৈ ধৰি কিনে খা। খা, কামোৰ বেছিকৈ কামোৰ। খা। ভাল হৈছে না কওঁ? তো সিজিবই মাংস। এতিয়া খাই লওঁ, মাহী আৰু মই। মাহীক জবৰদস্তি ৰাখিলোঁ, নাহে ন, ইমান বছৰ মূৰত আহিছে। মইতো গৈছিলোঁ 4-5 দিন থকাৰ কাৰণে, কিন্তু মাহী নাথাকে, যাবগৈ। তো কালি গাড়ীত উঠাই দিম আৰু ৰাতিপুৱা। তো এতিয়া ভাতটো খাই লওঁ।